নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম সো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ডাইৰেকচন টেষ্ট সো ৰিজনিং সেকশনৰ আন এটি টপিক আমি আজি আলোচনা কৰিম আৰু এই টপিকটো হৈছে ডাইৰেকচন টেষ্ট সো ডাইৰেকচনৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চনছ আহিব পাৰে সেই বিষয়ে আমি আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম সো আপোনালোকে যদি বিএড বা ডিএলএড এন্ট্ৰেন্স এক্সামৰ প্ৰিপাৰেচন কৰি আছে তেনেহলে এই ভিডিঅ'টি আপোনাক যথেষ্ট সহায় কৰিব সো অলৰেডি বিএড বা ডিএলএড এন্ট্ৰেন্স এক্সামৰ প্ৰিপাৰেচনৰ বহুতো ভিডিঅ' বনোৱা হৈছে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি So প্ৰথম প্ৰশ্নটো হৈছে a man walks 1 kilometer to east and then he turns to south and walks 5 kilometer again he turns to east and walks 2 kilometer after this he turns to north and walks 9 kilometer and now how far is he from his starting point তো এনে ধৰণৰ কোৱেশ্চনছ দিয়া হয় সো ইয়াতে আমাক দিশ এটা নিৰ্ণয় কৰিবলৈ দিয়া হয় কিছু আমাক ইয়াতে স্টেটমেন্ট দিয়া হৈছে কন্ডিশন দিয়া হৈছে আৰু সেই স্টেটমেন্ট অনুযায়ী আমাৰ কোৱেশ্চনত যিমান বিলাক ডাটা দিয়া হৈছে এই ডাটা বিলাক আমি ব্যৱহাৰ কৰি আমি ডাইৰেকচনটো উলাব লাগিব এতিয়া কোৱেশ্চনটো আমি বুজি পাব লাগিব কোৱেশ্চনটো বুজি নাপালে আমি এনসাৰটো উলাব নোৱাৰিম গতিকে কোৱেশ্চনটো আমি ভালদৰে পঢ়িব লাগিব কি ক'ব বিচাৰিছে এটো বুজিব লাগিব তো এই কোৱেশ্চনৰ এনসাৰটো আমি মুখে মুখে উলাব নোৱাৰিম ইয়াৰ বাবে আমি এটা ডায়াগ্ৰাম আঁকিব লাগিব গতিকে আপোনালোকে চাব এনে ধৰণৰ এটা ডায়াগ্ৰাম আপোনালোকে অংকন কৰিব লাগিব তো কেনেদৰে আপোনালোকে ডায়াগ্ৰামটো বনাব প্ৰথম আপোনালোকে কোৱেশ্চনটো ভালদৰে পঢ়িব লাগিব সে প্ৰথমতে কি কৈছে এ ম্যান ওয়াক্স 1 কিলোমিটাৰ টু ইষ্ট যে এগৰাকী ব্যক্তিয়ে 1 কিলোমিটাৰ গৈছে কোনফালে গৈছে ইষ্ট ফালে মানে পূব ফালে গৈছে সো আপোনালোকে ডায়াগ্ৰামত দেখিছে ইয়াৰ দিশবিলাক দেখিছে ওপৰৰ ফালে সদায় নৰ্থ হয় এন মানে ইয়াতে নৰ্থ বুজাইছে তলৰ ফালে সাউথ আছে আৰু এইফালে ইষ্ট আৰু এইফালে ওয়েষ্ট গতিকে এটো আপোনালোকে সদায় মনত ৰাখিব লাগিব এই ডাইৰেকচনটো গতিকে তাৰ পিছতহে আপোনালোকে এনে ধৰণৰ ৰিজনিং বিলাক কৰিব পাৰিব গতিকে আমাক প্ৰশ্ন মতে কি কোৱা হৈছে এজন ব্যক্তিয়ে 1 কিলোমিটাৰ ইষ্টৰ ফালে গৈছে গতিকে আমি স্টাৰ্টিং পইণ্ট ইয়াতে ধৰিছো ও যেটো দিয়া আছে ইয়াতে স্টাৰ্ট হৈছে গতিকে ইয়াৰ পৰা 1 কিলোমিটাৰ এইফালে গৈছে ইষ্ট ফালে পূব ফালে গৈছে গতিকে এই পইণ্টলৈকে 1 কিলোমিটাৰ বুলি আমি ধৰি লৈছো এনেদৰে আপোনালোকে অংকন কৰি ল'ব সো ডায়াগ্ৰামটো একেবাৰে পাৰফেক্ট নহলেও হ'ব আপোনালোকে বুজি পোৱাকে অংকন কৰিব স্কেল ব্যৱহাৰ নকৰাকৈ আপোনালোকে কৰিব পাৰিব তো ইয়াৰ পিছত কি কৈছে আমি হেতু চাব লাগিব তাৰ পিছত কৈছে দেন হি টাৰ্নস টু সাউথ তাৰ পিছতেও সাউথৰ ফালে ঘূৰিছে ব্যক্তিজনে আৰু 5 কিলোমিটাৰ গৈছে গতিকে সাউথ কোন ফালে আমি অলপ আগতে পালো তলৰ ফালে সাউথ হ'ব ওপৰৰ ফালে নৰ্থ হয় গতিকে এই ব্যক্তিজনে সাউথৰ ফালে ঘূৰিছে আৰু 5 কিলোমিটাৰ আহিছে গতিকে সাউথৰ ফালে আমি ইয়াতে 5 কিলোমিটাৰ আমি দিয়া হৈছে গতিকে এই পইণ্টলৈকে এতিয়াতেও আহি পাইছে ইয়াৰ পিছত আমি বাকিখিনি কোৱেশ্চন চাব লাগিব এগেইন হি টাৰ্নস টু ইষ্ট তাৰ পিছত তো আকৌ ইষ্ট ফালে ঘূৰিছে আৰু 2 কিলোমিটাৰ গৈছে গতিকে ইষ্ট হ'ব লাগিলে এইফালে হ'ব এইফালে ইষ্ট আছে পূব হ'ব গতিকে পূব ফালে আকৌ তেও 2 কিলোমিটাৰ গল গতিকে এই পইণ্টলৈকে তেও এতিয়া আহি পাইছে এতিয়া আমি আৰু কোৱেশ্চন চাব লাগিব আফটাৰ দিস হি টাৰ্নস টু নৰ্থ এণ্ড ওয়াক্স 9 কিলোমিটাৰ তাৰ পিছত তেও নৰ্থৰ ফালে ঘূৰিছে নৰ্থ ওপৰৰ ফালে আছে গতিকে 9 কিলোমিটাৰ তেও গৈছে গতিকে ইয়ালৈকে পি লৈকে 9 কিলোমিটাৰ বুলি আমি ধৰি লৈছো এতিয়া আমাক কোৱেশ্চনত কি কৈছে নাও হাউ ফাৰ ইজ হি ফ্ৰম হিজ ষ্টাৰ্টিং পইণ্ট এতিয়া তো ষ্টাৰ্টিং পইণ্টৰ পৰা কিমান দূৰত্বত আছে ষ্টাৰ্টিং পইণ্টটো ক'ত আছিল ও এইটো আৰু এতিয়া তো ক'ত আছে পি পইণ্টত আছে গতিকে ইয়াৰ পৰা ইয়াকে লৈকে মানে ওৰ পৰা পি লৈকে যেটো ডিসটেন্স হ'ব দূৰত্ব হ'ব সেই দূৰত্বটো আমাক উলাব দিছে এতিয়া আমি ডাইৰেক্টলি এই ডিসটেন্সটো উলাব নোৱাৰিম কাৰণ তো ওৰ পৰা পি লৈকে যেতিয়া গৈছে তো পনে পনে যোৱা নাই তেও ঘুৰি ঘুৰি গৈছে এবাৰ ইষ্ট ফালে এবাৰ নৰ্থৰ ফালে এবাৰ সাউথৰ ফালে এনেদৰে তেও ঘুৰি ঘুৰি গৈহে পি পাইছে এতিয়া আমাক পনে পনে কিমান ইয়াৰ দূৰত্ব হেতু উলাব দিছে ওৰ পৰা পি লৈকে গতিকে আমি ডাইৰেক্টলি তো উলাব নোৱাৰিম ইয়াৰ বাবে আমাৰ এটা ফৰ্মুলা আছে গতিকে আপোনালোকে ফৰ্মুলাটো মনত ৰাখিব এতিয়া ইয়াতে আপোনালোকে চাব ই পিৰ মান কিমান আছে ই পিৰ মান হৈছে 4 কিলোমিটাৰ ই পি মানে যেটো আমি ইষ্ট বুলি কৈছিলো আৰু হেতু ই পইণ্ট বুলি আমি ধৰি ল'ব পাৰো গতিকে ইয়াৰ পৰা পি লৈকে কিমান মান হ'ব 4 কিলোমিটাৰ হ'ব কেনেদৰে আমি উলালো কাৰণ টোটাল পিৰ পৰা ইয়ালৈকে মান আছিল কিমান 9 কিলোমিটাৰ গতিকে কাৰণ ইয়াৰ পৰা ইয়ালৈকে 5 কিলোমিটাৰ আমি পাইছো গতিকে ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব 4 কিলোমিটাৰ হ'ব 5 4 9 হ'ব গতিকে ই পিৰ মান হৈছে 4 কিলোমিটাৰ তাৰ পিছত ও আৰু ইৰ মানটো উলাব লাগিব ও আৰু ইৰ মান হৈছে 3 কিলোমিটাৰ গতিকে ওৰ পৰা ই লৈকে কিমান কিলোমিটাৰ হয় 3 কিলোমিটাৰ হ'ব কিয় হ'ব কাৰণ ইয়াতে 2 কিলোমিটাৰ আমি পাইছিলো ইয়াৰ পৰা একেলৈকে 2 কিলোমিটাৰ আছিল আৰু এইফালে আমাৰ 1 কিলোমিটাৰ আছিল গতিকে 2 আৰু 1 টোটাল এইখিনিৰ মান হ'ব 3 কিলোমিটাৰ গতিকে ও আৰু ইৰ মান 3 আৰু ই আৰু পিৰ মান 4 এতিয়া আমি ফৰ্মুলাটোত বহাব লাগিব আমি স্কয়াৰ কৰিব লাগিব দুটা মানৰে আমি স্কয়াৰ কৰিব লাগিব 3 এর স্কয়াৰ প্লাস 4
স্কয়াৰ হ'ব গতিকে 3 স্কয়াৰ হ'ব 9 হ'ব 4 ৰ স্কয়াৰ হ'ব 16 হ'ব টোটাল 25 হ'ব আৰু 25 ৰ আমি বৰ্গ মূল উলাব লাগিব ইয়াৰ যদি আমি স্কয়াৰ ৰুট উলাও তেনেহলে ইয়াৰ মান হ'ব কিমান 5 কিলোমিটাৰ গতিকে আমাৰ উত্তৰটো কি হ'ব ও পি ৰ মান হ'ব 5 কিলোমিটাৰ হ'ব গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব গতিকে এনেদৰে আমি উলাব লাগিব গতিকে আপোনালোকে ফৰ্মুলা বিলাক মনত ৰাখিব লাগিব সো নিশ্চয় আপোনালোকে বুজিব পাৰিছে এতিয়া আইছো কোৱেশ্চন নম্বৰ 2 লৈকে সো ইয়াতো আমি এটা ডায়াগ্ৰাম অঙ্কন কৰিবই লাগিব গতিকে আমি ডাইৰেক্টলি ডায়াগ্ৰামটো অঙ্কন কৰিম এটো হৈছে ইয়াত ডায়াগ্ৰাম হ'ব গতিকে কেনেদৰে হ'ব ডায়াগ্ৰামটো এটো আপোনাক দেখুৱাই দিছো গতিকে ইয়াতে প্ৰশ্নটোত আমি চাব লাগিব প্ৰথম কৈছে মোহন ওয়াজ ফেচিং ইষ্ট যে মোহন পূব ফালে ফেচিং কৰি আছে পূব ফালে মুখ কৰি আছে গতিকে এতিয়া আমি এই যেটো পয়েন্ট ও এই পয়েন্টটো আমি ধৰি লৈছো যে ইয়াতে মোহন থিয় হৈ আছে আৰু তেও কোনফালে থিয় হৈ আছে পূব ফাল কোনফালে হ'ব এটো আমি আগতে পাইছো ওপৰৰ ফালে ইয়াতে নৰ্থ ইফালে সাউথ ইফালে ইষ্ট আছে আৰু ইফালে ওয়েস্ট আছে গতিকে ইষ্টৰ ফালে তো ফেচিং কৰি আছে তো তাৰ পিছত আমি বাকিখিনি চাব লাগিব হি ওয়াকড 4 কিলোমিটাৰ ফৰৱাৰ্ড তাৰ পিছত তেও পূব ফালে 4 কিলোমিটাৰ গ'ল এটা কাৰচিন দিয়া আছে মানে ইফালে গৈছে পূব ফালে গতিকে এই এ লৈকে তেও 4 কিলোমিটাৰ গৈছে ওৰ পৰা এ লৈকে 4 কিলোমিটাৰ তেও পূব ফালে গ'ল এতিয়া বাকিখিনি চাব লাগিব দেন আফটাৰ টাৰ্নিং টু হিজ ৰাইট ওয়াকড 3 কিলোমিটাৰ তাৰ পিছত তেও ৰাইট ফালে ঘুৰিছে তে ৰাইট ফাল কোন ফালে হ'ব এটো আমি জানিব লাগিব আগৰ কুৱেশ্যনত আমি কি পাইছিলো তেও পূব ফালে গৈছে পশ্চিম ফালে গৈছে উত্তৰ ফালে গৈছে তেনেদৰে কোৱা হৈছিল ইয়াতে কিন্তু ৰাইট ফাল বুলি গৈছে ৰাইট কোনটো সাইড হ'ব আমি ধৰি লব লাগিব সাপোজ এই কাৰচিনডাল আপোনালোকে দেখিছে ইয়াতে ধৰি ললো আমি নিজে থিয় হৈ আছো ইয়াতে আৰু আমাৰ দুই ফালে দুখন হাত আছে গতিকে উত্তৰ ফালে থকা হাতখন আমাৰ লেফট হ'ব আৰু দক্ষিণ ফালে থকা হাতখন আমাৰ কি হ'ব ৰাইট হ'ব গতিকে তেও ৰাইট ফালে ঘুৰিছে মানে দক্ষিণ ফালে ঘুৰিব সাউথৰ ফালে ঘুৰিব গতিকে সাউথৰ ফালে তেও 3 কিলোমিটাৰ ইয়াতে দেখিছে আপোনালোকে এৰ পৰা বি লৈকে 3 কিলোমিটাৰ আহিলে এতিয়া আমি বাকিখিনি চাব লাগিব এগেইন হি টাৰ্ন টু হিজ ৰাইট এণ্ড ওয়াকড 4 কিলোমিটাৰ তাৰ পিছত তেও আকৌ ৰাইটৰ ফালে ঘুৰিছে গতিকে ৰাইট ফাল হলে কোন ফাল হ'ব তেও যেহেতু তেও দক্ষিণ ফালে এতিয়া আহি আছে তেও ৰাইট সাইড কোনটো হ'ব ওয়েস্ট ফালে হ'ব মানে পশ্চিম ফালে হ'ব গতিকে পশ্চিম ফালে তেও আকৌ 4 কিলোমিটাৰ আহিলে সি লৈকে আহিলে বিৰ পৰা সি লৈকে তেও আহিছে এতিয়া আমাক কুৱেশ্যনত কি কৈছে আফটাৰ দিস হি টাৰ্ন বেক তাৰ পিছত তেও আকৌ ঘুৰিছে সি লৈকে অহাৰ পিছত তেও আকৌ ঘুৰিছে কোন ফালে ঘুৰিছে পিছ ফালে ঘুৰিছে হুইচ ডাইৰেকশন ওয়াজ হি ফেচিং এট দ্যাট টাইম এতিয়া তেও কোন ফালে ফেচিং হৈ আছে কোনটো দিশৰ ফালে তেও মুখ কৰি আছে যেহেতু অলপ আগতে আমি পালো তেও ওয়েষ্টৰ ফালে আছিল তাৰ পিছত তেও পিছ ফালে ঘুৰিছে তাৰ মানে তেও এতিয়া ইষ্টৰ ফালে ফেচিং হৈ আছে পূব ফালে মুখ কৰি আছে গতিকে উত্তৰ হ'ব আমাৰ অপচন নম্বৰ এ ইষ্ট হ'ব গতিকে বহুত বেছি টান নহয় একেবাৰে ইজি হয় কিন্তু আপোনালোকে ডায়াগ্ৰামটো সঠিক ৰূপে অঙ্কন কৰিব পাৰিব লাগিব নাইবা আপোনালোকে কুৱেশ্যনটো ভালদৰে বুজি পাব লাগিব যেটো কোনফালে গৈছে কোনফালে ঘুৰিছে এইখিনি বুজি পালে ইজিলি আপোনালোকে কৰিব পাৰিব এটা আছে কুৱেশ্যন নম্বৰ 3 লৈকে তো ইয়াতো ঠিক তেনে ধৰণৰ এটা কুৱেশ্যনে দিয়া হৈছে যে ৰহন ওয়াকস এ ডিসটেন্স অফ 3 কিলোমিটাৰ টুৱাৰ্ডছ নৰ্থ দেন টাৰ্নছ টু হিজ লেফট এনেদৰে দিয়া হৈছে গতিকে ইয়াতো আমি কি কৰিব লাগিব এটা ডায়াগ্ৰাম অঙ্কন কৰিব লাগিব নহলে আমাৰ খেলিমেলি লাগিব গতিকে আমাৰ ডায়াগ্ৰামটো হ'ব এনে ধৰণৰ হ'ব গতিকে কেনে ধৰণে আমি ডায়াগ্ৰামটো পালো হেতু আপোনাক দেখুৱাইছো যে ৰহন ওয়াকস এ ডিসটেন্স অফ 3 কিলোমিটাৰ টুৱাৰ্ডছ নৰ্থ যে ৰহনে 3 কিলোমিটাৰ নৰ্থৰ ফালে গৈছে আমি সদায় এটা ষ্টাৰ্টিং পইণ্ট ধৰি ল'ব লাগিব আৰু ষ্টাৰ্টিং পইণ্টটো আমি ইটো ধৰি লৈছো ও টু ধৰি লৈছো গতিকে ইয়াৰ পৰা তেও নৰ্থৰ ফালে গৈছে কিমান কিলোমিটাৰ গৈছে 3 কিলোমিটাৰ নৰ্থ মানে সদায় ওপৰৰ ফালে গতিকে ইয়াতে আপোনালোকে পাইছে এ লৈকে তেও গ'ল এটো আমি অনুমানিক ধৰি ল'ব লাগিব যে এইখিনি আমাৰ 3 কিলোমিটাৰ হ'ব গতিকে তাৰ পিছত ইয়াতে 3 কিলোমিটাৰ এটা লিখা হৈছে গতিকে ওৰ পৰা এ লৈকে তেও 3 কিলোমিটাৰ গ'ল এতিয়া কি কৈছে আমি চাব লাগিব দেন টাৰ্নছ টু হিজ লেফট এণ্ড ওয়াকস 2 কিলোমিটাৰ এতিয়া তেও কোনফালে ঘুৰিছে তেও লেফট ফালে ঘুৰিছে আৰু 2 কিলোমিটাৰ গৈছে গতিকে লেফট যদি আমি চাও ইয়াতে যদি আমি নিজে থিয় হৈ থাকো তেতিয়া হলে তেও যেটো উত্তৰ ফালে গৈ আছে ওপৰৰ ফালে গৈ আছে তেও ৰাইট সাইড হ'ব পূব ফালে আৰু লেফট সাইড কোন ফালে হ'ব পশ্চিম ফালে গতিকে তেও পশ্চিম ফালে বা ওয়েষ্টৰ ফালে কিমান গ'ল 2 কিলোমিটাৰ গ'ল এৰ পৰা বি লৈকে তেও 2 কিলোমিটাৰ ইয়াতে গ'ল এতিয়া কি কৈছে হি এগেইন টাৰ্নছ লেফট তেও আকৌ লেফটৰ ফালে ঘুৰিছে আকৌ লেফটৰ ফালে ঘুৰা মানে তেও কোন ফালে ঘুৰিব দক্ষিণ ফালে ঘুৰিব ইয়াতে বিৰ পৰা তেও এতিয়া সি লৈকে আহিছে কিমান কিলোমিটাৰৰ কথা কৈছে এটা 3 কিলোমিটাৰ গতিকে তেও বিৰ পৰা সি লৈকে ইয়াতে তেও লেফটৰ ফালে 3 কিলোমিটাৰ আহিলে সো এতিয়া তেও কোড আছে এটা সিট আছে এতিয়া আমি বাকিখিনি চাব লাগিব ইয়াতে কি কৈছে এট দিস পয়েন্ট হি টাৰ্নছ টু হিজ লেফট এণ্ড ওয়াকস ফৰ 3 কিলোমিটাৰ এতিয়া তেও আকৌ কোনফালে ঘুৰিছে তেও লেফটৰ ফালে ঘুৰিছে আকৌ 3 কিলোমিটাৰ গৈছে গতিকে সিৰ পৰা তেও লেফট কোনফালে হ'ব
পূব ফালে হ'ব গতিকে তেওঁ পূব ফালে 3 কিলোমিটাৰ গ'ল 3 কিলোমিটাৰ ইয়াতে ডি পইণ্টত আমাৰ 3 কিলোমিটাৰ হৈছে কাৰণ সিৰ পৰা ও লৈকে 2 কিলোমিটাৰ হ'ব কাৰণ আমি ওপৰত পাইছো এৰ পৰা বি লৈকে 2 কিলোমিটাৰ গতিকে তাৰ পৰা আৰু 1 কিলোমিটাৰ ইফালে বঢ়াই দিব লাগিব গতিকে তেওঁ এতিয়া আছে ডি পইণ্টত ইয়াতে তেওঁ এতিয়া আছে এতিয়া তো ফেচিং কোন ফালে হৈ আছে ইষ্টৰ ফালে ফেচিং হৈ আছে পূব ফালে ফেচিং হৈ আছে এতিয়া আমাক কি কৈছে প্ৰশ্নত হাউ মেনি কিলোমিটাৰছ ইজ হি from the starting point এটা starting pointer পৰা তেওঁ কিমান কিলোমিটাৰ আঁতৰত আছে বা দূৰত্বত আছে তো starting point ক'ত আছিল ও আছিল তেওঁ আছে ক'ত এতিয়া ডি আছে গতিকে ডিসটেন্সটো আমি কিমান পাইছো 1 কিলোমিটাৰ পাইছো কাৰণ সিৰ পৰা ও লৈকে 2 কিলোমিটাৰ আছিল তেওঁ সিৰ পৰা ডি লৈকে 3 কিলোমিটাৰ আহিছে গতিকে সিৰ পৰা ও লৈকে যেটো 2 কিলোমিটাৰ হয় ওৰ পৰা ডি লৈকে কিমান কিলোমিটাৰ হ'ব 1 কিলোমিটাৰ হ'ব গতিকে উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব গতিকে এনেধৰণে আমি উত্তৰবিলাক উলাব লাগিব আমি ডায়াগ্ৰাম অংকন কৰিব লাগিব এটা আছে কোৱেশ্চন নম্বৰ 4 লৈকে ইয়াতে কোৱা হৈছে y is in the east of x which is in the north of z if p is in the south of z then in which direction of y is p গতিকে ইয়াতো আমি এটা ডায়াগ্ৰাম অংকন কৰিব লাগিব আপোনাক দেখুৱাইছো সো প্ৰথম ইয়াতে কি কৈছে y is in the east of x যে y কোড আছে y আছে x ৰ ইষ্ট ফালে আছে গতিকে প্ৰথম আমি x টো ধৰি ল'ব লাগিব গতিকে ইয়াতে আমাৰ ধৰা হৈছে x ইয়াতে আছে এতিয়া y টো কোড আছে x ৰ ইষ্ট ফালে আছে x ৰ পূব ফালে আছে গতিকে x ৰ পূব ফাল কোনটো হ'ব এই ফালে পূব হ'ব কাৰণ আমি অলৰেডি পাইছো নৰ্থ কোন ফালে সাউথ কোন ফালে হয় গতিকে সেই ডাইৰেকশনটো আপোনালোকে সদায় মনত ৰাখিব লাগিব এনে ধৰণৰ ৰিজনিং কৰাৰ বাবে গতিকে এতিয়া আমি কি পালো x ৰ পূব ফালে আছে y এটো আমি y পূব ফালে দি দিলো ইয়াতে কোনো কিমান কিলোমিটাৰ আঁতৰত আছে এইবিলাক কথা কোৱা নাই কেৱল কৈছে যে y x ৰ পূব ফালে আছে ঠিক তেনেদৰে আমি ইয়াতে বুহাই দিছো এতিয়া তাৰ পিছত কি কৈছে which is in the north of z গতিকে x কোড আছে x আছে z ৰ নৰ্থ ফালে আছে গতিকে এতিয়া আমি z টো বহাব লাগিব গতিকে z টো কোড বহিব আমি কেনেদৰে গম পাম কাৰণ ইয়াতে এটা কন্ডিশন দিয়া হৈছে যে x টো z ৰ নৰ্থত থাকিব লাগিব মানে z ৰ উত্তৰ ফালে থাকিব লাগিব x গতিকে আমি ইয়াতে হেবে বহাই দিলো তেতিয়াহে z ৰ উত্তৰ ফালে x টো থাকিব যদি আমি ইয়াতে বহাই দিও তেনেহলে আমাৰ কুৱেশ্যনত কোৱা কন্ডিশনটো ইয়াতে ফুলফিল নহব কাৰণ কুৱেশ্যনত কি কৈছে যে x কোড থাকিব লাগিব z ৰ উত্তৰ ফালে থাকিব লাগিব গতিকে আমি z টো তলত বহাব লাগিব তেতিয়াহে x টো উত্তৰ ফালে থাকিব কাৰণ ওপৰৰ ফালে সদায় কি হয় উত্তৰ হয় নৰ্থ হয় তাৰ পিছত আমাক কোৱা হৈছে if p is in the south of z যদি p টো z ৰ সাউথত হয় p টো কোড থাকিব লাগিব z ৰ সাউথত থাকিব লাগিব z ৰ দক্ষিণ ফালে থাকিব লাগিব গতিকে z ৰ মানটো আমি ইয়াতে পাইছো গতিকে p টো কোড থাকিব লাগিব p টো z ৰ সাউথ ফালে থাকিব লাগিব সাউথ কোন ফালে তলৰ ফালে হয় গতিকে আমি p টো তলত বহাই দিলো গতিকে এতিয়া কুৱেশ্যনটো জেনেদৰে কৈছে আমি ঠিক তেনেদৰে বহাই গৈছো এতিয়া আমাক কি কৈছে then in which direction of y is p এতিয়া প্ৰশ্নত আমাক সুধিছে এতিয়া p to y কোনটো ডাইৰেকচনত আছে গতিকে y টো আছে ইয়াতে আৰু p টো আছে ইয়াতে এতিয়া ইয়াৰ ডাইৰেকচনটো আমি উলাব লাগিব y ৰ কোন ফালে p টো আছে গতিকে y ৰ পৰা p ৰ যেটো ডাইৰেকচন হ'ব এটো এটা কৰ্নাৰ হয় এটা কোণ হয় ডাইৰেক্টলি যদি y তলত থাকিলেতেন আমি ক'ব পাৰিলো হেতেন যে এটো সাউথ ফালে আছে কিন্তু ডাইৰেক্টলি এটো সাউথ ফালে নাই এটো এটা কৰ্নাৰত আছে কৰ্নাৰ বুলি ক'লে দুটা ডাইৰেকচন ইয়াতে আহিব গতিকে y ৰ পৰা p ৰ যেটো ডাইৰেকচন হেতু হ'ব সাউথ ওয়েস্ট হ'ব এইফালে সাউথ হয় এইফালে ওয়েস্ট হয় গতিকে সাউথ ওয়েস্ট কৰ্নাৰত আছে গতিকে উত্তৰ আমাৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব কাৰণ ইয়াতে সাউথ ওয়েস্ট বুলি অপচন নাই সি নম্বৰত আছিল সাউথ ইষ্ট আছিল কিন্তু সাউথ ইষ্ট নহয় সাউথ ওয়েস্ট হ'ব গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব সো নিশ্চয় আপোনালোকে বুজিব পাৰিছে এতিয়া আইছো কোৱেশ্চন নম্বৰ 5 লৈকে সো ইয়াতো কিছুমান কন্ডিশন ইয়াতে দিয়া হৈছে কিছু ডাটা দিয়া হৈছে এইবিলাক আমি কালেক্ট কৰিব লাগিব আৰু হেবিলাক আমি ডায়াগ্ৰামত বহাব লাগিব গতিকে ডাইৰেক্টলি আমি ডায়াগ্ৰামটো দেখুৱাইছো আপোনাক সো প্ৰশ্নত কৈছে যে starting from the point x সো x ৰ পৰা ষ্টাৰ্ট হ'ব গতিকে x টো আমি ইয়াতে বহাই লৈছো এটো হল x গতিকে ইয়াৰ পৰা ষ্টাৰ্ট হ'ব জয়ন্ত walked 15 মিটাৰ towards west গতিকে x ৰ পৰা 15 মিটাৰ ওয়েষ্টৰ ফালে মানে পশ্চিম ফালে জয়ন্তই খোজ কাঢ়িছে গতিকে পশ্চিম ফাল মানে আমি জানো এইফালে পশ্চিম হয় গতিকে তেও এ লৈকে 15 মিটাৰ তেও খোজ কাঢ়িলে এতিয়া আমি বাকিখিনি চাব লাগিব তাত কৈছে হি টাৰ্নড লেফট এণ্ড walked 20 মিটাৰ তেও এতিয়া কি কৰিছে লেফট ফালে বাও ফালে তেও ঘুৰিছে আৰু 20 মিটাৰ গৈছে গতিকে তেৰ বাও ফাল কোনটো হ'ব আপোনালোকে নিজে ভাবি লওক ইয়াতে যদি আপোনালোকে থিয় হৈ থাকে বাও ফাল কোনটো হ'ব বাও ফাল আপোনালোকৰ সাউথৰ ফালে হ'ব গতিকে তেও এ ৰ পৰা বি লৈকে 20 মিটাৰ তেও খোজ কাঢ়িলে সাউথৰ ফালে এতিয়া তেও কোড আছে বি পইণ্টত আছে তাৰ পিছত আমি চাব লাগিব কুৱেশ্যনটো হি দেন টাৰ্নড লেফট এণ্ড walked 15 মিটাৰ তাৰ পিছত তেও আকৌ লেফট ঘুৰিছে গতিকে আকৌ লেফটত ঘুৰা মানে তেও পূব ফালে আহিব
গতিকে তেওঁ বিৰ পৰা সি লৈকে আহিছে 15 মিটাৰ তেওঁ খোজ কাঢ়িছে এতিয়া তেওঁ সিত আছে তাৰ পিছত আমি কোৱেশ্চনটো চাব লাগিব আফটাৰ দিস হি টাৰ্ন টু হিজ ৰাইট এণ্ড ৱাকড 12 মিটাৰ তেওঁ যেহেতু ইষ্ট ফেসিং হৈ আছে পূব ফালে মুখ কৰি আছে গতিকে তেওঁৰ ৰাইট সাইড কোনটো হ'ব সাউথ হ'ব গতিকে তেওঁ সাউথৰ ফালে ডি লৈকে আহিছে 12 মিটাৰ তেওঁ খোজ কাঢ়িছে এতিয়া তেওঁ ক'ত আছে ডিত আছে আৰু কোন ফালৰ ফেসিং হৈ আছে তেওঁ এতিয়া সাউথৰ ফালে ফেসিং হৈ আছে এতিয়া প্ৰশ্ন নামা কি কৈছে চাব লাগিব ইয়াতে কৈছে হাউ ফাৰ এণ্ড ইন হুইচ ডাইৰেকশ্যন ইজ নাও জয়ন্ত ফ্ৰম এক্স এতিয়া এক্সৰ পৰা জৰ পৰা ষ্টাৰ্ট হৈছিলে ইয়াৰ পৰা ষ্টাৰ্ট হৈছিলে এক্সৰ পৰা এতিয়া এক্সৰ পৰা কিমান মিটাৰ তেওঁ দূৰত আছে আৰু কোন ফালে তেওঁ ফেসিং হৈ আছে কোন ফালে ফেসিং হৈ আছে আমি এটো পাইছে সাউথৰ ফালে তেওঁ মুখ কৰি আছে সাউথ ফেসিং হৈ আছে কিন্তু কিমান দূৰত্বত আছে ষ্টাৰ্টিং পইণ্টৰ পৰা হেতু আমি উলাব লাগিব এতিয়া সিৰ পৰা ডি লৈকে মানটো আমি জানোৱে 12 মিটাৰ এতিয়া এক্সৰ পৰা সিৰ লৈকে কিমান মিটাৰ হ'ব হেতু আমি উলালে টোটাল ডিসটেন্সটো আমি উলাব পাৰিম এতিয়া ইয়াৰ বাবে আমাক কি কৰিব লাগিব আমি এক্সৰ পৰা সি লৈকে কিমান ডিসটেন্স হ'ব এটো জানিব লাগিব তো হেতু আমি কেনেদৰে জানিব পাৰিম এৰ পৰা বি লৈকে কিমান ডিসটেন্স আছিল হেতু চালে আমি উলাব পাৰিম এৰ পৰা বি লৈকে তেওঁ আহিছিলে 20 মিটাৰ গতিকে এক্সৰ পৰা সি লৈকে ডিসটেন্স কিমান হ'ব 20 মিটাৰে হ'ব আৰু সিৰ পৰা ডি লৈকে আছে 12 মিটাৰ গতিকে 20 আৰু 12 যোগ কৰিলে হ'ব 32 মিটাৰ গতিকে তেওঁ 32 মিটাৰ দূৰত্বত আছে আৰু কোন ফালে ফেসিং কৰি আছিল সাউথ ফালে গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ এ হ'ব গতিকে এনে ধৰণৰ কোৱেশ্চনছ বিলাকে আপোনাক দিব ডাইৰেকচন টেষ্টত গতিকে আপোনালোকে যিমানে প্ৰেক্টিস কৰিব হিমানে আপোনালোকে ইজিলি আপোনালোকে কৰিব পাৰিব ইয়াতে আপোনালোকে কেৱল চাই বা শুনি আপোনালোকে কৰিব নোৱাৰিব নিজে আপোনালোকে প্ৰেক্টিস কৰিব লাগিব ডায়াগ্ৰাম বিলাক নিজে অংকন কৰিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে আপোনালোকে কম সময়ৰ ভিতৰতে এনে ধৰণৰ ক্যালকুলেশন বিলাক কৰিব পাৰিব গতিকে বহুত বেছি টান নহয় কেৱল আপোনালোকে ডাইৰেকচন বিলাক মনত ৰাখিব লাগিব কোনফালে ৰাইট হ'ব কোনফালে লেফট হ'ব কোনফালে পূব কোনফালে পশ্চিম এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব গতিকে আপোনালোকে এনে ধৰণৰ কোৱেশ্চনছ বিলাক প্ৰেক্টিস কৰক আজি ভিডিঅ'ত আমি এই পাঁচটা কোৱেশ্চনে আলোচনা কৰিলো জাস্ট বেসিক এটা আইডিয়া আপোনালোক দিব বিচাৰিছো যে কেনে ধৰণৰ ডাইৰেকচনৰ ওপৰত কোৱেশ্চনছ বিলাক আহে তো যদি ভিডিওটি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওয়ান থ্যাংক ইউ